নগাঁৱৰ ডিউ কেয়াৰ হস্পিটেলৰ প্ৰশংসনীয় পদক্ষেপ। ইস্তেমাস্থলীত প্ৰৱেশ কৰা লোকক হাত আগবঢ়ালে নগাঁৱৰ ডিউ কেয়াৰ হস্পিটেলে। ইস্তেমাস্থলীত অহা প্ৰতিগৰাকী লোকক যিকোনো সমস্যাৰ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাত আনন্দিত ধৰ্মপ্ৰাণ ৰাইজ। কচুৱা ইস্তেমাত নগাঁৱৰ ডিউ কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ আৰু ইউচিফ মেমৰিয়েল ছ'চাইটিৰ এই প্ৰশংসনীয় পদক্ষেপ। কচুৱাত তিনিদিনীয়াকৈ হ'বলগীয়া ইস্তেমাত নগাঁৱৰ ডিউ কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ আৰু ইউচিফ মেমৰিয়েল ছ'চাইটিৰ সহযোগত তিনিদিনীয়া জৰুৰীকালীন বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হৈছে। পুৱাৰে পৰা দেখা গৈছে এই চিকিৎসা শিবিৰত ৰোগীসকলে শাৰী পাতি স্বাস্থ্য পৰীক্ষাৰ লগতে যিকোনো ৰোগৰ ঔষধ বিতৰণ কৰা পৰিলক্ষিত হৈছে নগাঁৱৰ ডিউ কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ আৰু ইউচিফ মেমৰিয়েল ছ'চাইটিৰ। এনে প্ৰশংসনীয় পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জনাইছে স্থানীয় মুৰব্বীৰ লগতে আলিম উলামাসকলে। এই সন্দৰ্ভত ডক্টৰ ফৰিদুল হুছেইন ডাঙৰীয়াৰ মন্তব্যৰ লগতে আলিম উলামা আৰু স্থানীয় ৰাইজৰ মন্তব্য আছে, আমি আগবঢ়াব খুজিছোঁ। আসসালামু আলাইকুম। আজি আমি ইয়াত আনন্দিত হৈছোঁ যে আমাৰ ডিউ কেয়াৰ হস্পিটেলৰ তৰফৰ পৰা আৰু ইউচিফ মেমৰিয়েল ছ'চাইটিৰ সহযোগত আমি এটা বিনামূলীয়া স্বাস্থ্যকেন্দ্ৰ ইয়াত অস্থায়ীভাৱে আৰম্ভ কৰিছোঁ। এই ইস্তেমাৰ আজি প্ৰথম দিন আৰু আমি প্ৰত্যেক বছৰে ইস্তেমাত আমি বিনামূলীয়া স্বাস্থ্য শিবিৰ দিওঁ আৰু আজি প্ৰথম দিনতেই ইয়াত যথেষ্ট সংখ্যক ৰোগী এটেণ্ড কৰা হৈছে। অলমষ্ট 150ৰ ওপৰত এতিয়াও আছেই। অলমষ্ট আজি 200 ৰোগী, প্ৰথম দিনাই 200 ৰোগী এটেণ্ড কৰা হৈছে আৰু এইটো বিনামূলীয়াকৈ আমি চবকে চিকিৎসা প্ৰদান কৰোঁ। আমাৰ ইয়াত ডাক্তৰো আছে, 2টা বেডৰ ব্যৱস্থাও ৰাখিছোঁ যাতে কোনোবা ইমাৰ্জেঞ্চি যদি চেলাইন পাতি দিব লগা হয়, দৰৱ পাতি দিব লগা, আমি ইয়াতে ফাৰ্ষ্ট এইডখিনি দিব পৰা ব্যৱস্থা কৰিও ৰাখিছোঁ। এইবাৰ এটা ভাল লাগিছে যে আমাৰ কচুৱাত ইস্তেমা কমিটিৰ তৰফৰ তেওঁলোকৰ এৰেঞ্জমেণ্টটো মই বহুত ধুনীয়া দেখিছোঁ, ধুনীয়া ভালকৈ এৰেঞ্জমেণ্ট কৰি দিছে আৰু ছিষ্টেমেটিক হৈছে। চ' ধন্যবাদ আৰু আপোনালোকক চবৰ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ যাতে আমাৰ এই স্বাস্থ্য সেৱাটো সুচাৰুৰূপে চলাই যাব পাৰোঁ, অন্তিম দিনলৈকে চলাব পাৰোঁ। নহয়, এনেই আমি নগাঁও ডিষ্ট্ৰিক্টৰ নগাঁৱত ডিউ কেয়াৰত মানে একচেচেবল যিমান ইস্তেমা হয় চবতে আমি ইনশাল্লাহ চবতে আমি কেনেকৈ কণ্ট্ৰিবিউট কৰোঁ, স্বাস্থ্য সেৱা দিওঁ। তো আগন্তুক দিনতো আগে পিছলৈ দি আহিছোঁ আৰু আগন্তুক যেতিয়া হ'ব আমি আৰু দি থাকিম বুলি আশা কৰোঁ। চাওক, হাদিছত আছে খাইৰুন নাছি মান ইয়ানফাউন নাছ। এইজন আটাইতকৈ উত্তম মানুহ, ভাল মানুহ যিয়ে মানুহৰ সেৱা কৰে। আৰু স্বাস্থ্য সেৱা হ'ল আল্লাহৰ ওচৰত অতি পচন্দনীয়, কিয়নো আল্লাহে কোনোবা 2টা বস্তু কৈছে, স্বাস্থ্য আৰু আপোনাৰ শিক্ষাৰ কথা। তো স্বাস্থ্য সেৱাটো আটাইতকৈ ডাঙৰ সেৱা। আজি আলহামদুলিল্লাহ ইয়াত ইস্তেমা হৈছে, বহুত মানুহ আপোনাৰ বেমাৰ হয়। ডিউ কেয়াৰ হস্পিটেলে বিগত দিনত দি আহিছে, আজিও দিছে আলহামদুলিল্লাহ। তেওঁলোকক ধন্যবাদ যে তেওঁলোকে এইখিনি কৰিছে আৰু আল্লাহৰ ওচৰত দুৱাৰো আশা যাতে এইখিনি আল্লাহে কবুল মঞ্জুৰ কৰে। খুব সুন্দৰ পদক্ষেপ, সময় উপযোগী পদক্ষেপ। আচলতে যি বৃহত্তৰ কচুৱা ঐতিহ্যমণ্ডিত কচুৱা এলেকাদিন যি আমাৰ ইস্তেমা হৈ আছে 9টা জিলা সামৰি, এই ইস্তেমাত বিনামূলীয়া সেৱা যিটো স্বাস্থ্য সেৱা বুলি কয়, নগাঁৱৰ চহৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসক ফৰিদুল হুছেইন ডাঙৰীয়া যি মহান এক পদক্ষেপ দাঙি ধৰিছে, বিশেষকৈ প্ৰশংসনীয়। আচলতে ইস্তেমাত যিমান মানুহ আহিব, আমি ডিউ কেয়াৰ যি হস্পিটেলৰ যি কৰ্মকৰ্তা আছে তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰিছোঁ। তেওঁলোকে কৈছে যে যিমান মানুহ আহে চিকিৎসা কৰিব। গতিকে প্ৰশংসনীয় পদক্ষেপ আৰু স্বাস্থ্য সেৱা হৈছে মহান সেৱা। গতিকে আমাৰ ভাল লাগিছে আৰু যিমান মানুহৰ ইস্তেমাত আহি বেমাৰ হ'ব, এই চেনেলৰ যোগেদি আমি বাৰ্তা দিব বিচাৰিছোঁ যে আপোনালোকে ডিউ কেয়াৰ হস্পিটেল যিটো স্বাস্থ্যকেন্দ্ৰ আছে, স্বাস্থ্যকেন্দ্ৰত আহি আপোনালোকে নিজৰ পৰীক্ষা কৰি চিকিৎসা কৰিব পাৰিব, উন্নত মানৰ চিকিৎসা কৰিব পাৰিব।